চেলুন গৈছিলো চুলি দাড়ি কাটিবলে নাপিতে মোৰ উডালকে কাটি পেলালে ইমান যে দুখ লাগিছে আৰু এতিয়া আমি বৰ্তমান ওলাইছো যাবলৈ অসমৰ এনেকুৱা এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীক লগ কৰিবলৈ যিগৰাকী গান প্ৰতি বছৰে ট্ৰেণ্ডিঙত আহে ইনষ্টাগ্ৰামত সকলোৱে সেই গানত ৰিলো বনায় কিন্তু তেখেতক ভালদৰে চিনি নাপায় আজি লগ কৰিবলৈ গৈ আছো চিনাকিও কৰাই দিম সকলোবোৰ ভাল লাগিব বেছি কৰা দে তুমি গাখীৰ নহয় মই বেলেগ কি কাটি দিলে মোক গৈ আছো আমি এতিয়া ক'ত গৈ আছো আমি মৰাণ টাউন পোৱাৰ লগে লগে আমাৰ পাতলকৈ ভোক লাগিল সেইবাবে তাই খালে ৰোল আৰু মই খালো গোল গোল কণী খাই বৈ মেলি আমি এতিয়া গৈ আছো আমাৰ মেইন জেগাত আৰু মই অকণমান ভিতৰলৈ সোমাই আছো চাওক ভিতৰৰ পৰিৱেশটো চাওক ৰাইজসকল অকণমান হাই হেল্ল' কৈ দিয়ক নকব তেনেকে জিন্দাবাদ বুলি আৰু ভিডিঅ'টোৰ আৰম্ভণিতেই যে মই এগৰাকী কণ্ঠশিল্পীৰ কথা কৈছিলো তেখেত মোৰ কাষতে আছে এইয়া নমস্কাৰ নমস্কাৰ সকলোকে আজি কেইদিনমান ধৰি ইনষ্টাগ্ৰামত খুব চলি আছিল গানটো ঠেং দিছে ৰেল দিছে যাবলৈ ট্ৰেইন দিছে যাবলৈ বুলি কি হে মই বুজি পোৱা নাই তই ট্ৰেইন দিছে কৈছ নে ৰেল দিছে কৈছ নে প্লেন দিছে কৈছ মই ধৰিবই পৰা নাই আজি সাক্ষাৎ আপোনাক লগত পাইছো আপুনিয়ে গাইছিলে গানটো সেই গানটো বিষয়ে কি ক'ব কওকচোন আচলতে সেই গানটো আনমিক্স ফাইল এটা প্ৰথমে আপলোড কৰিছিলে ইনষ্টাগ্ৰামতে আচ্ছা সেইটো কাৰণে মানে ধৰিব পৰা নাছিলে ট্ৰেইন নে ঠেং নে প্লেন ৰেল নে বহুতে ঠেং বুলি ভাবি ন ঠেংখন দেখাই দেখাই ৰিল বনাইছিলে আকৌ খুব ভাল লাগিছিল বাকী যিয়ে নহওক বাৰু ময়ো কনফিউজত আছিলো সেইটো কাৰণে ৰিলটো বনাইছিলো মৰাণ আহিলো আপোনাকো লগ পালো আৰু সকলোকে লগ পালো একেলগত খুব বেছি ভাল লাগিল আৰু আচলতে বৰষাবাৰ আজি এটা নতুনকৈ গান শুভমুক্তি পাব গানটোৰ নাম কি আছিল বাৰু গানটোৰ নাম হৈছে মনে বিচৰা ল'ৰাটো আৰু গানটো খুব ধুনীয়াকৈ লিখিছে সুৰ কৰিছে আমাৰ ৰমেন দানন্দা সকলোৱে চিনি পায় আৰু মিউজিক কৰিছে সয়ুজ নেহাল আৰু মিক্স কৰিছে পলাশ গগৈ গতিকে আশা কৰিছো সকলোৱে গীতটো আঁকোৱালি লয় নিশ্চয় নিশ্চয় আঁকোৱালি ল'ব কাৰণ আপোনাৰ গানটো ইমান ধুনীয়া কণ্ঠ আৰু এইফালে গানটো মিহি মিহিকৈ বাজিও আছে বাৰু ইয়াতে সঁচাকৈ বহুত বেছি ধুনীয়া হৈছে গানটো মই লিংকটো ডেছক্ৰিপশ্যনত দি থৈ দিছো তাত গৈ আপোনালোকে সুন্দৰভাৱে শুনিবলৈ পাৰিব আচলতে বৰষা ভইচটোৱে খুব মিঠা ভইচ বৰষা আৰু বৰষাই গানটো বৰ ধুনীয়া গাইছে গানটো ধুনীয়াকে ৰমেনে লিখিও দিছে সেইটো হয় ধুনীয়াকে তোমাৰ সয়ুজ নেহালে মিউজিক কৰিছে খুব ধুনীয়াকে আমাৰ পলাশে মিক্স কৰি পঠাইছে গানটো আৰু গানটো ৰাইজে মৰম দিব বুলি মই আশাবাদী নিশ্চয় নিশ্চয় আৰু যোৱা বছৰ বৰষা পৰা এটা গান গাইছিল আপোনাৰ লগত জাৰৰে ৰাতি নহয় জানো যোৱাবাৰ বৰষাই মই গোৱা গীতটো বহুত বেছি ভাইৰেল হৈছিল আৰু বৰষাক হঠাৎ লগ পাইছিলো তাই কিবা ভাগ্য আছিলে গানটো গাবলৈ পোৱা একচুৱেলি গানটো নীলাক্ষীৰ কাৰণে কৰা হৈছিলে গীতটো ৰমেন দাই লিখিছে আৰু ৰমেন দাই সুৰ কৰিছে তেখেত থাকিলে ভাল লাগিলেহেঁতেন বাৰু কিন্তু নাই বিশেষ কামত তেখেত গ'ল এইফালে আমাৰ ৰিদীপ দাও আছে আকৌ লগ পালো ছেকেণ্ড টাইম আজি আজি আহিলো আমাৰ বৰষাৰ এটা গীত মনে বিচৰা ল'ৰাটো শুভমুক্তি পাইছে গীতটোত আহিলো আৰু এইবছৰ তাই মই কৈছো আগতে যে বহুকেইটা গীতে এইবাৰ কণ্ঠদান কৰা বহুকেইটা গীতে ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু এইবছৰ মোৰ মহাভাৰতৰ ভীম গীতটোতো এই কণ্ঠদান কৰাইছিলে সকলোৱে ঠাণ্ডা ঠাণ্ডাকৈ আছে অকণমান বোলো গৰম হওক লগাই দিয়ক ইনষ্টাগ্ৰামতো গীতটি আহি গৈছে মই লিংকটো দি থৈ দিছো আপোনালোকে যাব পাৰে আৰু ৰিল বনাব পাৰে
কণ্ঠটো খুব মিঠা এটি কণ্ঠ আপোনালোকে জানে আৰু ট্ৰেইন গৈছে জালৰে ৰাতিপুৱা গোটেইখিনি পৰা তাই ইনষ্টাগ্ৰামতো ভাইৰেল গোটেই ৰিলচ তাৰ গানত কিবা কিবি বনাইছে তাকে এটা কৈ দিব গীতটো নতুন গীত দি বনাইছে তাই মনে বিচৰা যে বৰ্ষাৰ গীত সুন্দৰকৈ আদৰি ল'ব আপোনালোক সকলোৱে আমাৰ সদায় আশীৰ্বাদ আছে বৰ্ষাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছো আপোনাকো আচলতে জুনাইৰ পৰা আহি ইয়াত মৰাণত উপস্থিত হৈছেহি গতিকে বহুত বহুত ধন্যবাদ মনে বিচৰা ল'ৰাটো আচলতে এই গীতটোৰ আঁৰত থকা বিশেষ ব্যক্তিজনে হৈছে মোৰ মৰমৰ ভাইটি সৰোজ নেহাল নমস্কাৰ মানে বৰ্ষা বাৰ গানটো আজি কৰিলো মানে সংগীত চেষ্টা কৰিলো যিমান পাৰো তেওঁ মোক দায়িত্বটো দিছিলে এতিয়া কিমানখিনি পাৰো মানে এতিয়া চেষ্টা কৰিলো আৰু মোৰ ফালৰ পৰা এতিয়া ৰাইজে আপোনালোকে ক'ব গানটো কেনেকুৱা কি হৈছে বলক বলক আপোনালোকৰ পাছে পাছে গৈ আছো ঘৰ অভিমুখে এতিয়া আমি বৰ্তমান গৈ আছো নিশা 10 মানুহ বাজিল আৰু আজি গান ৰিলিজ কৰিছে বুলি আমাক বৰষাৰণী বাইদেৱে ভাত খুৱাবলৈ লৈ আছে এখন ধুনীয়া ৰেষ্টুৰেণ্টত ৱাও একুৰিয়ামটোৰ ভিতৰত চাকচোন ইমান ডাঙৰ এজনী মাছ লগতে কাছ আছে খাই দিওঁ দেই ৰাইজসকল ধুনীয়াকে আহি গৈছে সকলোবোৰ গাহৰি গাহৰি মেইন মানে গাহৰি সকলো ফালে চলে তন্দুৰী ৰুটি আপুনি গাহৰি নি মই গাহৰি ধুনীয়া ধুনীয়া গাহৰণী গাহৰণী শইকীয়া শইকীয়া সকলোবোৰ লগ খাই গৈছো দেই ইমান ধুনীয়াকে দিছে চাওক খাই লওক তেতিয়াহ'লে দিয়ক আৰু ভোগালী বিহুৰ শুভেচ্ছা আকৌ এবাৰ জনাইছো দেই ভোগালী মানে ভোগ আৰু খাই থকাই বিহু আৰু এতিয়া এসপ্তাহমান একেবাৰে পেটটোৱে শান্তিয়ে নাপাব যেন পাইছো